আহি গ'ল 2026 বৰ্ষৰ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা আৰু এই পৰীক্ষাক লৈ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন আৰু একেবাৰে কঠোৰ কেইবাটাও SOP জাৰি কৰিছে। এইবাৰ বিপদত পৰিব পাৰে বহু ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী লগতে শিক্ষক শিক্ষয়িত্ৰীয়ে এই নতুন SOP কেইটা মানি চলিব লাগিব, নহ'লে কিন্তু এইবাৰ বিপদত পৰিব পাৰে। ইতিমধ্যে SSLC 2026ৰ বাবে ইংৰাজী, অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞান, গণিত এইকেইখন ছাবজেক্টৰ মডেল প্ৰশ্ন কাকত পাব্লিছ হৈছে। তোমালোকে যদি মেট্ৰিক পৰীক্ষাত বহাৰ আগতেই ঘৰত এখন মেট্ৰিক পৰীক্ষা দিব বিচৰা, ঘৰত যদি এটা টেষ্ট এক্সাম দিব বিচৰা আৰু SSLC 2026ত ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব বিচৰা, তেতিয়াহ'লে এই মডেল প্ৰশ্ন কাকত কেইখন সলভ কৰিবা। দাম মাত্ৰ 50 টকা। কোনোবাই যদি ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে এতিয়াই হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰে। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে সেই কঠোৰ SOP কেইটা কি কি। SOP for SSLC and HS 2026 তাৰে প্ৰথমটো SOP হ'ল তন্ন তালাচী চলোৱা হ'ব প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক। অৰ্থাৎ এই বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা দিবলৈ যাব তেওঁলোকক তন্নকৈ তালাচী চলোৱা হ'ব, যাতে তেওঁলোকে কোনো ধৰণৰ নকল মোবাইল, স্মাৰ্ট ৱাটচ এইবোৰ লৈ যাব নোৱাৰে। 2 নম্বৰ, প্ৰশ্ন কাকত ফাদিল নহ'বলৈ কঠোৰ হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। প্ৰত্যেক বছৰ প্ৰশ্ন কাকত ফাদিল হয় আৰু এই বছৰ যাতে এই প্ৰশ্ন কাকত ফাদিল নহয় তাৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে। 3 নম্বৰ, প্ৰতিটো পৰীক্ষাৰ কোঠাতে থাকিব CCTV আৰু এই CCTV ইতিমধ্যে বাধ্যতামূলক কৰিছে। প্ৰতিটো পৰীক্ষাৰ কোঠাতে কিন্তু এতিয়াৰ পৰা CCTV থাকিব আৰু এই CCTVৰ আণ্ডাৰত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা দিব লাগিব, যাতে এই পৰীক্ষাত কোনো ধৰণৰ খেলি মেলি সৃষ্টি নহয়। 4 নম্বৰ, প্ৰশ্ন কাকত আৰু উত্তৰ বহী খোলা কোঠাত থাকিব CCTV নিৰীক্ষণ। অৰ্থাৎ যিখন কোঠাত প্ৰশ্ন কাকত আৰু উত্তৰ বহী খোলা হ'ব, অপেন কৰা হ'ব, সেই কোঠাত থাকিব CCTV নিৰীক্ষণ। কাৰণ কেতিয়াবা এই কোঠাৰ পৰাই প্ৰশ্ন কাকত ফাদিল হয়, যাতে এই বছৰ প্ৰশ্ন কাকত ফাদিল নহয় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 5 নম্বৰ, পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোন। এতিয়াৰ পৰা কিন্তু কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে এক্সাম হলত মোবাইল ফোন লৈ যাব নোৱাৰিব। কেতিয়াবা দেখিবলৈ পোৱা যায় যে কিছুমানে এই মোবাইল ফোন দি প্ৰশ্ন কাকতৰ ফটো লৈ সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়ে আৰু তাৰ পিছতেই কিন্তু বিতৰ্কৰ সৃষ্টি হয়। এই বছৰ যাতে এই বিতৰ্কৰ সৃষ্টি নহয়, প্ৰশ্ন কাকত যাতে ফাদিল নহয় তাৰ বাবেই এনেকুৱা ধৰণৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 6 নম্বৰ, পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বাৰান্দাত থাকিব লাগিব CCTV। এতিয়াৰ পৰা কিন্তু পৰীক্ষা কেন্দ্ৰৰ প্ৰত্যেকটো ঠাইতে CCTV থাকিব। 7 নম্বৰ, পৰীক্ষা ৰুমৰ পিছফালৰ দৰ্জা খিৰিকী সম্পূৰ্ণৰূপে বন্ধ থাকিব। এতিয়াৰ পৰা কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ পিছতেই পিছফালৰ দৰ্জা খিৰিকী সম্পূৰ্ণ বন্ধ থাকিব আৰু এই বন্ধ কোঠাতেই ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব লাগিব। 8 নম্বৰ, ৰাজ্যৰ কোনো পৰীক্ষা কেন্দ্ৰত পলম হ'ব নোৱাৰিব পৰীক্ষা। বিগত সময়ত দেখিবলৈ পাইছোঁ যে কেতিয়াবা পৰীক্ষা পলম হয়। এই বছৰ যাতে পলম নহয় তাৰ কাৰণে কিন্তু এই SOP জাৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 9 নম্বৰ, ব্যক্তিগত খণ্ডৰ শিক্ষক থাকিব নোৱাৰিব নিৰীক্ষক হিচাপে। এতিয়াৰ পৰা কিন্তু প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কোনো ধৰণৰ নিৰীক্ষক হিচাপে কাম কৰিব নোৱাৰিব। 10 নম্বৰ, শালীনতা বজাইহে ছাত্ৰীক চেকিং কৰিব পাৰিব পৰীক্ষা কেন্দ্ৰত। 11 নম্বৰ, কেন্দ্ৰ তত্ত্বাৱধায়কৰ হাতত নিৰীক্ষক বিষয় কৰ্মচাৰীয়ে জমা দিব লাগিব। 12 নম্বৰ, আৰু এইটো আটাইতকৈ তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট, সেয়া হৈছে মেট্ৰিকৰ প্ৰশ্ন কাকত ছপা প্ৰক্ৰিয়া হ'ব পৰিৱৰ্তন। এই বছৰ কিন্তু প্ৰশ্ন কাকত ছপা প্ৰক্ৰিয়াটো পৰিৱৰ্তন হ'ব। 13 নম্বৰ, ইংৰাজী, অসমীয়া, বড়ো, হিন্দী ভাষা ছপা হ'ব প্ৰশ্ন কাকত। ইয়াক হৈছে SSLC আৰু HS 2026ৰ বাবে নতুন SOP
আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এই নতুন SOP জাৰি কৰিছে